মহাৰথী কৰ্ণ, যাক আমি সূৰ্যপুত্ৰ বুলিও চিনি পাওঁ, যাক আমি দানবীৰ কৰ্ণ বুলিও চিনি পাওঁ, আৰু যাক আমি অংগৰাজ কৰ্ণ বুলিও চিনি পাওঁ। অংগৰাজ কৰ্ণ যেতিয়া মহাৰজাৰ পদত অধিষ্ঠিত হ'বলৈ সময় সমাগত, সেই সময়তেই হস্তিনাপুৰৰ জ্যেষ্ঠ আৰু শ্ৰেষ্ঠ ৰজা শান্তনুৰ একমাত্ৰ সন্তান ভীষ্মদেৱে কৰ্ণৰ উদ্দেশ্যে এষাৰ প্ৰস্তাৱ আগবঢ়াইছিলে যে কৰ্ণ, যদিহে তুমি অংগৰাজ্যৰ ৰজা হ'ব বিচাৰিছা, তেতিয়াহ'লে তুমি প্ৰথমেই অংগৰাজ্য পৰিদৰ্শন কৰিব লাগিব। কাৰণ অংগৰাজ্য কেনেকুৱানো, অংগৰাজ্যৰ প্ৰজাসকল কেনেকুৱানো, প্ৰজাসকলক নিয়ন্ত্ৰণ কৰিব পাৰিবা নে নোৱাৰা, এই সকলো বিষয়ৰ ওপৰত তুমি পৰিদৰ্শন নকৰাকৈ ৰজাৰ পদত অধিষ্ঠিত হ'ব নোৱাৰিবা। গতিকে কথামতে কাম, ভীষ্মদেৱে কোৱা মতেই তেখেতে পোনে পোনে অংগৰাজ্যলৈ যাত্ৰা কৰিবলৈ অংগৰাজ্যলৈ বুলি যাত্ৰা কৰি থকাৰ অৱস্থাতেই অংগৰাজ্য যাবৰ বাবে দুটা পথ তেওঁ নিৰ্বাচন কৰিব পৰা নাই। আচলতে কোনটো পথেৰে যাত্ৰা কৰিলে তেওঁ অংগৰাজ্য পাবগৈ। তেনেতেই এজন ৰাস্তাৰ পথিকক লগ পাই তেওঁ সুধিলে যে, হে মহাজন, কোনটো পথেৰে গ'লে অংগৰাজ্য পাম? আৰু পথিকজনে অংগৰাজ্যৰ নাম শুনাৰ লগে লগে ভয়ত থৰ থৰ কঁপি তৎক্ষণাত তাৰ পৰা আঁতৰি গ'ল। মহাৰথী কৰ্ণ চিন্তিত মন, এতিয়া কি কৰিব? তেনেতে ভাবোতে চিন্তুতে সেই পথেৰে আৰু এজন পথিক যাত্ৰা কৰি থকা দেখা পালে, আৰু পথিকজনৰ সন্মুখত পাই পথিকজনক পুনৰ তেওঁ সুধিলে যে, মহোদয়, অংগৰাজ্য কোনটো পথেৰে গ'লে পোৱা হ'ব? তেতিয়া সেই পথিকজনে অংগৰাজ্যৰ নাম শুনাৰ লগে লগে তেখেতে পগলাৰ দৰে হাঁহি সেই ঠাই নিমিষতে ত্যাগ কৰিলে। এতিয়া অংগৰাজ বিপাঙত পৰিলে, কি কৰিব? উপায় নাই। ইতিমধ্যে দুজন ব্যক্তিয়ে অংগৰাজ্যৰ নাম শুনাৰ লগে লগে কোনোবা এজনে হাঁহিছে, কোনোবা এজনে ভয় খাইছে, তেনেধৰণে সেই ঠাই ত্যাগ কৰিছে। উপায়তো নাই। মহাৰথী কৰ্ণ অংগৰাজ্যলৈ যাবই লাগিব। অংগৰাজ্য পৰিদৰ্শন কৰিব নোৱাৰিলে অংগৰাজ্যৰ অধিপতি হ'ব নোৱাৰিব। গতিকে সেই ঠাইতে কিছু সময় অপেক্ষা কৰি সেই পথেৰে অন্য এজন ব্যক্তি যাত্ৰা কৰি থকা দেখা পাই সেই ব্যক্তিজনক পুনৰ সুধিলে যে, মহোদয়, কোনটো পথেৰে গ'লে অংগৰাজ্য পোৱা হ'ব? সেই ব্যক্তিজনেও হাঁহি মাৰি সুধিলে যে, বোপাই, অংগৰাজ্যলৈ কিয় যাব খুজিছ? মৰিব যাব খুজিছ নি? অংগৰাজ্যত মানুহ নাযায়। অংগৰাজ্যত গ'লে মানুহ ঘূৰি নাহে। আৰু অংগৰাজ্য এনে এখন ৰাজ্য, আচলতে সেই ৰাজ্যত মানুহ ৰূপত মানুহবোৰ নাই। দানৱ ৰূপত মানুহ, জন্তু ৰূপত মানুহ, তেনেধৰণেই তেওঁলোকে সেই ৰাজ্যত জীৱন নিৰ্বাহ কৰি আছে। গতিকে যদি তুমি সেই ৰাজ্যলৈ যোৱা, পুনৰ ঘূৰি আহিব নোৱাৰিবা। নিজৰ কল্যাণৰ কাৰণে চিন্তা কৰা, তেতিয়াহ'লে সেই ঠাই যোৱাৰ আশা পৰিত্যাগ কৰা আৰু পোনে পোনে নিজ গৃহলৈ ঘূৰি যোৱা। সেই বুলি পথিকজনে তেওঁক পৰামৰ্শ দিলে। তথাপিও কৰ্ণই অনুৰোধ কৰি সুধিছে যে, মহোদয়, মই অংগৰাজ্যলৈ যাবই লাগিব। মই নৱনিৰ্বাচিত অংগৰাজ্যৰ ৰজা আৰু অংগৰাজ্য পৰিদৰ্শন কৰাৰ মোৰ কৰ্তব্য। গতিকে মই অংগৰাজ্য যোৱাটো অতিকৈ প্ৰয়োজনীয়। গতিকে আপুনি যদি কৃপা কৰি অংগৰাজ্যৰ মাৰ্গ দেখাই দিয়ে। তাৰ পাছতে পথিকজনে মহাৰথী কৰ্ণক অংগৰাজ্য যোৱাৰ পথ দেখুৱাই দিলে। মহাৰথী কৰ্ণই অংগৰাজ্যলৈ যাবলৈ যাত্ৰা কৰিলে। কিছু সময় পাছতেই মহাৰথী কৰ্ণ অংগৰাজ্য গৈ পাই প্ৰথমেই অংগৰাজ্যৰ প্ৰজাসকলে কৰ্ণক চিনিব নোৱাৰি কৰ্ণৰ ওপৰত নানা ধৰণৰ অত্যাচাৰ প্ৰহাৰ কৰি অংগৰাজ্য ত্যাগ কৰিবলৈ কৰ্ণক বাৰণ কৰালে। কিন্তু কৰ্ণই সেই অত্যাচাৰক অত্যাচাৰ বুলি নাভাবি প্ৰজাসকলক তেওঁৰ চিনাকি দিবলৈ বিচাৰিলে। তেওঁ চিনাকি দিলে যে, মই নৱনিৰ্বাচিত অংগৰাজ্যৰ ৰজা মহাৰথী কৰ্ণ। আৰু মহাৰথী কৰ্ণৰ কথা শুনি
প্ৰজাসকলে ইজনে সিজনৰ লগত বু বাবা আৰম্ভ কৰিলে। কিছু সময় পিছতেই তেখেতসকলে ৰজা অহাৰ কথা জানিব পাই আগতীয়াকৈ ৰজাৰ বাবে কিছু ব্যৱস্থাপনা আয়োজন কৰিছিলে আৰু সেই ব্যৱস্থাপনাসমূহ প্ৰদৰ্শন কৰিবলৈ প্ৰস্তুত হ'ল। প্ৰথমেই তেওঁক স্বাগতম জনাইছে যে বনৰ বহু আৱৰ্জনাময় লতা গছ বিৰিখ লগতেই কাঁইটেৰে আৱৰা এক ৰাজসিংহা তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে আৰু সেই ৰাজসিংহাতেই কৰ্ণক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। তেওঁ ভোজনৰ বাবে আয়োজন কৰিছে মাদক দ্ৰব্য, বনৰ পৰা ধৰি অনা পশুৰ মঙহ, এনেসমূহ বস্তুৰ সম্ভাৰেৰে কৰ্ণক স্বাগতম জনাইছে। আচলতে তেওঁলোকৰ ৰাজ্যত পানী বুলিবলৈ নাই। পানীৰ নামত মাদক দ্ৰব্য বা সুৰা দ্ৰব্যহে ব্যৱহৃত হয়। শিশু, বালক, বালিকা, পুৰুষ, মহিলা সকলোৱে পানীৰ ৰূপত মাদক দ্ৰব্যহে সেৱন কৰিবলৈ পায়, কাৰণ এয়া কিছু দুষ্কৃতিকাৰীৰ প্ৰভাৱ আছে আৰু সেই কথাই আপোনালোকক সমূহ বিৱৰি ক'বলৈ চেষ্টা কৰা হৈছে। এতিয়া কথা হ'ল, মহাৰথী কৰ্ণক যেনেধৰণে স্বাগতম জনাইছে, তেওঁ কেতিয়াও ভবা নাছিল অংগ ৰাজ্যৰ প্ৰজাসকল আচলতে এনে পৰিৱেশত জীৱন নিৰ্বাহ কৰি আছে। তেওঁ পৰিৱেশ আৰু তেওঁ প্ৰজাসকলৰ মানসিকতা দেখি খুবেই দুখ প্ৰকাশ কৰিলে। ইয়াৰ অন্তৰালত আচলতে কি ঘটি আছে, কোনে তেওঁলোকক শোষণ আৰু শাসন কৰি আছে, তেওঁৰ অধিষ্ঠাতা বা তেওঁলোকৰ প্ৰজাসকলৰ অধিপতি কোন হয়, আচলতে তেওঁলোকে কাৰ নিৰ্দেশত উঠা বহা কৰে, তেওঁলোকে কাৰ নিৰ্দেশত জীৱন যাপন কৰি আছে, সকলো কথা তেওঁ বিৱৰি জানিবলৈ চেষ্টা কৰিলে। তাৰ পিছতেই মহাৰথী কৰ্ণই অংগৰাজ্যৰ সকলো পুৰুষ, মহিলা, প্ৰজাসকলকে একত্ৰিত কৰি ইয়াৰ মূল কাৰণটো জানিবলৈ চেষ্টা কৰিলে। মূল কাৰণটো জানিবলৈ যাওঁতেই পোনে পোনে মহাৰথী কৰ্ণক ক'লে, যদিহে তুমি নিজৰ কল্যাণৰ কথা চিন্তা কৰিছা, তেতিয়াহ'লে অতি শীঘ্ৰেই এই স্থান ত্যাগ কৰা। এই স্থানত না আগতে কেতিয়াবা ৰজা আছিলে, নে এতিয়া কোনোবা ৰজা হ'ব পাৰিব। এয়া সম্পূৰ্ণ অসম্ভৱপূৰ্ণ কথা, য'ত নেকি অংগৰাজ্যৰ কোনোবা নতুন ৰজা আহি অংগৰাজ্য শাসন কৰিব পাৰিব। অংগৰাজ্য ইতিমধ্যে কোনোবাই শাসন চলাই আছে। অংগৰাজ্য কোনেনো শাসন চলাই আছে তাকে জানিবৰ বাবে তেওঁ খুব উৎসুক। তেনে সময়তে এজন বিকট দুৰ্দান্ত দৈত্যক সাক্ষাৎ পালে। কৰ্ণই বহুকাল বহুদিন ধৰি যুদ্ধ কৰি কৰি অৱশেষত দৈত্যজনক বধ কৰি খন্তেক জিৰণি লোৱাৰ সময়তে সেই ঠাইতেই এজন সন্ত পুৰুষ আহি কৰ্ণৰ কান্ধত হাত ফুৰাই ফুৰাই ক'বলৈ ধৰিলে যে, বোপাই, তুমি ইয়াত যি উদ্দেশ্য লৈ কেনে আহিছা, সেই উদ্দেশ্য তোমাৰ কেতিয়াও সফল নহ'ব। কাৰণ সুদূৰ অতীতৰে পৰা এই ৰাজ্যত অন্যায়, অত্যাচাৰ, হিংসা, দুৰ্নীতিৰেই সংসাৰ চলি আছে। ইয়াৰ খবৰ বাৰ্তা ল'বৰ বাবেই কোনোবা এদিনো হস্তিনাপুৰৰ বা অন্য কোনো ৰাজ্যৰ পৰা কোনো প্ৰতিনিধি আহি আমাৰ খবৰ লোৱাহি নাই। সেই গতিকে আমাৰ জীৱন উদযাপন কৰিবলৈ যি ব্যৱস্থা, সেয়া আমি ইতিমধ্যেই জানিছোঁ আৰু সেই অনুপাতে আমি আমাৰ জীৱন উদযাপন অৰ্থাৎ উপভোগ কৰি আছোঁ। এতিয়া তুমি আমাক পৰিৱৰ্তন কৰিবলৈ যি আশা লৈ আহিছা, সেই আশা তুমি এৰি দিয়া আৰু এই কথা তুমি কেতিয়াও নেভাবিবা যে এই ৰাজ্যত আৰু কেতিয়াবা পৰিৱৰ্তন হ'ব। কাৰণ ইতিমধ্যেই মগধ ৰজা জৰাসন্ধই আমাক শোষণ তথা শাসন কৰি আছে আৰু এটুপি পানীৰ বাবেই, হৃদয়ৰ পিয়াহ বুজাবৰ বাবে, হৃদয়ৰ পিয়াহ দূৰ কৰিবৰ বাবেই মগধ ৰজাই আমাক পানীৰ বিপৰীতে মাদক দ্ৰব্য সেৱন কৰিবলৈ দিয়ে। সেই মাদক দ্ৰব্য সেৱন কৰি কিনে আমাৰ সকলো মানুহে জীৱনৰ উদ্দেশ্য, লক্ষ্য আৰু
প্ৰকৃত মানুহৰ ৰূপ হেৰুৱাই পেলাইছে। তেতিয়া কৰ্ণই ক'লে, যদিহে সেয়াই সত্য, তেতিয়াহ'লে আপুনি মোৰ দেহত হাত ফুৰাই কিয় এই বাৰ্তা দিব বিচাৰিছে? পুনৰ সেই সন্ত পুৰুষজনে কৰ্ণক ক'লে, শুনা বোপাই, তোমাৰ দৰে মোৰো এটা সন্তান আছিল, আৰু মোৰ সন্তানেও তোমাৰ দৰেই পৰিৱৰ্তনৰ বাবে বাতাবৰণ আগবঢ়াই আনিছিলে, কিন্তু মগধ ৰজাই তাক সেই সুবিধা প্ৰদান নকৰিলে। তাক নানা ধৰণৰ অত্যাচাৰ অন্যায় কৰি ক'ৰবা দূৰ দূৰণিলৈ খেদাই পঠিয়ালে। নাজানো এতিয়া হয়তো সি জীয়াই আছে নে মৰিলে। হয়তো তোমাৰ জীৱনত আজিলৈকে তেনেকুৱা ঘটা নাই, আৰু যিহেতু ঘটা নাই, তেতিয়াহ'লে তুমি সেই বিষয়ে অনুভৱ কৰিব নোৱাৰিবা। গতিকে মই এজন পিতৃ হিচাপে তোমাক বাৰণ কৰিছোঁ, তোমাৰো যাতে সেই পৰিৱেশ, সেই অৱস্থা হ'ব নালাগে। যদিহে তোমাৰ সেই অৱস্থা হয়, তেতিয়া মোৰ জীৱনটোৱে শান্তি নাপাব। ইতিমধ্যেই মোৰ চকুৰ আগতেই মোৰ নিজৰ সন্তানৰ অৱস্থা জানিব পাৰিছোঁ, আৰু হেৰুৱাবলগীয়া হৈছে। আকৌ দ্বিতীয়বাৰ যেন কাৰো এনেধৰণে হ'ব নালাগে, এনেকুৱা হ'ব নালাগে, মই সেয়াই কামনা কৰোঁ। গতিকে পুত্ৰ হিচাপে তোমাক মই অনুৰোধ কৰিছোঁ, তুমি পৰিৱৰ্তনৰ আশা ত্যাগ কৰা, আৰু এই ঠাই যিমান পাৰা সোনকালে পৰিত্যাগ কৰা। মগধ ৰজা জৰাসন্ধই এই কথা জানিব পাৰিলে তোমাকো একেই গতি কৰিব। সম্পূৰ্ণ দিন ৰাত একাকাৰ কৰি 21 দিন জৰাসন্ধৰ লগত প্ৰবল পৰাক্ৰমেৰে অংগৰাজ কৰ্ণই যুদ্ধ কৰিলে। যুদ্ধত জৰাসন্ধক পৰাজয় কৰিলে, আৰু জৰাসন্ধইও পৰাজয় স্বীকাৰ কৰিলে। জৰাসন্ধৰ জন্ম কথা আৰু জৰাসন্ধৰ জীৱনীৰ কথা অন্য এটা ভিডিঅ'ত আপোনালোকৰ আগত প্ৰকাশ কৰা হ'ব। কিন্তু আমি এইটোৱে জানি থ'ব লাগিব যে জৰাসন্ধ কৰ্ণৰ হাতত মৃত্যু নাছিল বাবে কৰ্ণদেৱে জৰাসন্ধক মৃত্যুদণ্ড দিব নোৱাৰিলে। এতিয়া এই সম্পূৰ্ণ কাহিনীটোৰ মাধ্যমেৰে আপোনালোকক এটা বাৰ্তা দিব বিচাৰোঁ যে সত্য, শুদ্ধ আৰু ন্যায়পূৰ্বক কৰ্মৰে একনিষ্ঠভাৱে যিজন ব্যক্তিয়ে নিজৰ কৰ্মত ব্ৰতী হয়, সেইজনৰ সফলতা নিশ্চিত। যিমানেই সংঘাত হওক, যিমানেই প্ৰতিঘাত হওক, যিমানেই দুখ কষ্ট হওক, সকলো দুখ কষ্টক প্ৰতিহত কৰি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিবই। ধন্যবাদ।